প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই জনপ্ৰিয় কণ্ঠশিল্পী সুদৰ্শিনা ঠাকুৰীয়াৰ নৱতম সংযোজন জোনাকৰে দলিছাতে গীতটিৰ শ্ৰাব্য ভিডিঅ' শুভ উন্মোচন। বিশেষকৈ কণ্ঠশিল্পীগৰাকীৰ বাসগৃহত তেখেতৰ গুণমুগ্ধসকলৰ উপস্থিতিত অনুষ্ঠিত আড়ম্বৰপূৰ্ণ শুভ উন্মোচন অনুষ্ঠানত গীতটিৰ শুভ উন্মোচন কৰে বিশিষ্ট সমাজসেৱক ৰমেন নাথে। গীতিকাৰ নিতুন কাল্পনিকৰ গীতৰ কথাৰে সুদৰ্শিনা মিউজিকেল ৱৰ্ল্ডৰ বেনাৰত প্ৰমোচন লাভ কৰা গীতটিৰ শুভ উন্মোচনৰ প্ৰাক্ষণত অসমীয়াৰ হিয়াৰা মধু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বিশিষ্ট কবি স্মৃতি ৰেখা গোহাঁই আৰু কণ্ঠশিল্পীগৰাকীয়ে এগছিকৈ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰা দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত কণ্ঠশিল্পীগৰাকীৰ লগতে উন্মোচকৰ মনৰ অনুভৱ ব্যক্ত কৰিলে। তোমালে আহে গোপনে ৰাখিছো মোৰেনো কলিজাত উশাহ তোমালে বাহে। আৰু বহুত ভাল লাগিছে এই গীতটি কথা সুৰ নিতুন দাৰ লগতে আজি এই গীতটি নিজৰ গীতটি আমাৰ ঘৰৰ মানুহখিনিৰ দ্বাৰা যে মই আজি উন্মোচন কৰিবলৈ পাৰিলোঁ আৰু আমাৰ সংবাদকৰ্মী নিতু দাহঁত আছে আৰু ভৰত দা গোটেইখিনি নিজৰ দাদা ভাল লাগিছে গীতটো তেওঁলোকৰ দ্বাৰা আজি উন্মোচন কৰিবলৈ পাৰিছোঁ আৰু অকণমান চেষ্টা কৰিছোঁ গীতটোত নিজে অকণমান অভিনয় কৰিবলৈ কোনোদিন কৰি পোৱা নাই। সকলোৱে যাতে আঁকোৱালি লয় গানটো। নিজৰ ইউটিউব চেনেল সুদৰ্শিনা ঠাকুৰীয়া মিউজিকেল ৱৰ্ল্ডত গানটো ৰিলিজ কৰি দিয়া হৈছে, সকলোৱে চাবলৈ পাব। লগতে ফিডবেককেইটা দিলে ভাল লাগিব আৰু আগুৱাই যাব বিচাৰিছোঁ, আশীৰ্বাদ কৰিব সকলোৱে। এইখিনি মৰিগাঁৱৰ বাবে এটা খুব শুভ দিন। আমাৰে ভগ্নী সুদৰ্শিনা ঠাকুৰীয়াই আজি এটা জোনাকৰে দলিছাতে নামৰ এটা এলবাম ৰিলিজ কৰিছে। এই পলাশ গগৈ আছে, কথা হ'ল নিতুন কাল্পনিক, খুব ধুনীয়া। মই পলাশ গগৈক জানো, আশা ৰাখিছোঁ তেওঁ যাতে ইতিমধ্যে তেওঁ এগৰাকী জনপ্ৰিয় শিল্পী হিচাপে অসমত জানেই। প্ৰয়াত জুবিন গাৰ্গৰ লগতো তেওঁ কণ্ঠদান কৰিছে। আজি এই এলবামটো যাতে অসমৰ সকলো মানুহে আদৰি লয় তাৰে কামনা কৰিছোঁ, যাতে তেওঁ সাংস্কৃতিক জগতত অধিক যাতে জনপ্ৰিয়তা আগবঢ়াই অসমৰ ৰাইজে মৰম কৰিব সুদৰ্শিনা ঠাকুৰীয়াক, এয়ে মোৰ কামনা।